নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ প্ৰথম লেসনটো এ লেটাৰ টু গড এই লেসনটো মই আজি তোমালোকৰ কাৰণে লৈ আনিছো বুজাই দিম আৰু সকলোৱে ভিডিওটো চাপা শেষলৈকে কাৰণ আজিকালি জানে তোমালোকৰ মাজৰ প্ৰশ্ন বেছিকৈ আহে আৰু এমসিকিউ বিলাক জানিব লাগিলে লেসনটো লাইন বাই লাইন বুজাটো দৰকাৰ গতিকে মই অসমীয়াত ধুনীয়াকৈ বুজাই দিম আৰু তোমালোকে এই ভিডিওটো চোৱাৰ পিছত মানে প্ৰতিটো ওয়ার্ডস প্ৰতিটো লাইন তোমালোকে বুজি পাবা আৰু তোমালোকৰ মানে আকৌ বেলেগকে আকৌ প্ৰশ্ন উত্তৰ মুখস্থ কৰিব লগা নহব মেবি মানে ভালকে ভিডিওটো চোৱা তোমালোকে যাতে প্ৰতিটো শৰ্ট কোৱেশ্চন আনসাৰ্স বিলাক যাতে তোমালোকে বুজি পোৱা শৰ্ট কোৱেশ্চন আনসাৰ সমূহ যাতে তোমালোকে খুব ভালকে বুজি পোৱা আৰু কোৰ পৰা কোৱেশ্চন হ'ব পাৰে মই একেলগে কৈ যাম তোমালোকে টেক্সট বুকখন উলিয়াই লোৱা আৰু তাত চিন দি যাবা जी क्वेश्चन হ'ব পাৰে তাত তলত চিন দি যাবা মই হেখিনি কথা কৈ যাম আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চনটো হ'ব মই হেখিনি কথা কৈ যাম গতিকে তোমালোকে এই ভিডিওটো চালে হেইটো বেনিফিট হ'ব এ লেটাৰ টু গড বৰ ধুনীয়া লেসন এটা আৰু বহুত এটা আমাক ধুনীয়া মেসেজ দিছে আৰু এই লেসনটো লিখিছিল জিএল ফ্লুয়েন্স নামৰ এগৰাকী ৰাইটাৰে ঠিক আছে জিএল ফ্লুয়েন্স ঠিক আছে ইয়াতে তোমালোকে চাব গলে মেইন ক্যাৰেক্টাৰৰ ভিতৰত ইয়াতে এজন ফাৰ্মাৰৰ কথা আছে ঠিক আছে ফাৰ্মাৰ মানে তো জানা তোমালোকে কাল্টিভেটৰ্স বুলিও কয় খেতিয়ক এই মানুহজন এইজন ফাৰ্মাৰ আছিল এই ফাৰ্মাৰজনৰ নামটো কি আছিল তোমালোকে মনত ৰাখিবা লেনসো ঠিক আছে ফাৰ্মাৰজনৰ নামটো আছিল লেনসো আৰু ইয়াতে আন এটা ক্যাৰেক্টাৰ আছে এগৰাকী পোষ্ট মাষ্টাৰ আছে পোষ্ট মাষ্টাৰ গৰাকী কেনেকুৱা আছিল মই হেটো পাছত কম তাৰপিছত আনহাতে পোষ্ট মাষ্টাৰ আৰু পোষ্টমেন এগৰাকী আছে ঠিক আছে পোষ্টমেন মানে ডাকোৱাল যোনে চিঠিখন দিয়ে আৰু পোষ্ট মাষ্টাৰ মানে তোমাৰ হেৰি মানে যোনজন মেইন অফিচত বহি থাকে আৰু ঠিক আছে তাৰ পিছত আৰু সৰু সৰু ক্যাৰেক্টাৰ আছে লেন্সৰ ঘনিয়েক আছে তেওঁলোকৰ চাইল্ড আছে মানে সন আছে গতিকে তেনেকুৱা কথা আছে এতিয়া তোমালোকে এটো কথা মনত ৰাখা যে ইয়াতে মেইন ক্যাৰেক্টাৰটো নাম হৈছে লেনসো ঠিক আছে তেও এগৰাকী ফাৰ্মাৰ আছিল আৰু পোষ্টমেন এগৰাকী আছিল তোমালোকে নামটো দেখি কিনে গম পাইছা যে ভগৱানলৈকে চিঠি হয়নে নাই লিখি পাইছা নে নাই ভগৱানলৈকে চিঠি কোনে লিখে যাৰ ভগৱানৰ ওপৰত বৃহৎ বিশ্বাস থাকে হয়নে নাই গতিকে তেনেকুৱা ধৰণৰ এটা কথা কব হয়নে আজিকালিতো আমি চিঠি লিখিবলৈকে পাহৰিছে ইয়াত আকৌ ভগৱানলৈকে এখন লেটাৰ লিখিছে এটা তোমালোকে লেসনটো পঢ়াৰ আগতে এইখিনি কথা কিতাপৰে কথা তোমালোকে এই কথাখিনি বুজা দৰকাৰ কি কৈছে ইয়াতে খুব ধুনীয়া এটা কোটেশনেৰে এই ষ্টৰীটো আৰম্ভ হৈছে যে দেশে তেওঁলোকে কয় মানে মানুহে কয় ফেইথ ক্যান মুভ মাউন্টেন্স এই কোটেশনটো খুব ধুনীয়াকৈ মনত ৰাখিবা Faith can move mountains মানে কি বিশ্বাসে আমাৰ যে অসমীয়াত এটা কথা আছে বিশ্বাসে মিলয় হৰি হয় নাই বিশ্বাস কৰিলে তুমি হৰি কো পাবা ইয়াতে কৈছে faith can move mountains তোমাৰ যদি বিশ্বাস আছে বিশ্বাসে কি কৰিব তোমাৰ মাউন্টেইনছো বগাব পাৰিবা মাউন্টেইনছো আহৰণ কৰিব পাৰিবা বিশ্বাস থাকিলে গতিকে তেনেকুৱা কথা কৈছে কিন্তু বিশ্বাসটো কাৰ ওপৰত আৰু কি ক্ষেত্ৰত কেনেকুৱা বিশ্বাস হ'ব লাগে এই কথাটোৱে ইয়াত কৈছে এই কোটেশনটো খুব ধুনীয়াকৈ মনত ৰাখিবা কাৰণ বিভিন্ন কোৱেশ্চন আনসাৰত তোমালোকে এটো দিব পাৰিবা আৰু কোৱেশ্চনো আহে কিবা কিবি ধৰণৰ বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন কিন্তু আমি বিশ্বাসটো কাৰ ওপৰত ৰখা দৰকাৰ দিস ইজ দ্য কোৱেশ্চন দি ষ্টৰী ডেলিকেটলি পজেছ আৰু এই ষ্টৰীটোত সেই কোৱেশ্চনটোৱে কথা কৈছে যে বিশ্বাসটো আমি জানো বিশ্বাসে আমাৰ মাউন্টেইনছো বগাই দিব পাৰে মাউন্টেইনছো মুভ কৰিব পাৰো কিন্তু বিশ্বাসটো কাৰ ওপৰত ৰাখিম লেনসো ইজ আ ফাৰ্মাৰ মই কলো ন লেনসো নামৰ এগৰাকী ফাৰ্মাৰ আছিল ইজ আ ফাৰ্মাৰ হু ৰাইটস আ লেটাৰ টু গড কালৈকে লেটাৰখন লিখিছিল ভগৱানলৈকে লেটাৰখন লিখিছিল কিয় লিখিব লগা হ'ল when his crops are ruined যেতিয়া তেওঁৰ সেই ক্ৰপছ খিনি কি হৈ গৈছিল ruin মানে ধ্বংস হৈ গৈছিল ঠিক আছে asking for a সতে কিহৰ খেতি কৰিছিল কৰ্পছৰ খেতি কৰিছিল মানে মাকৈৰ খেতি কৰিছিল আৰু সেইবিলাক কি হৈ গৈছিল ruin মানে ধ্বংস হৈ গৈছিল
গতিকে সেই কাৰণে তেওঁ কি কৰিছিল asking for 100 pesos এটো তোমালোকে মনত ৰখাটো দৰকাৰ যে তেওঁ কিমান পইচা মানে পেসোস মানে এটা তোমাৰ এটো লেটিন আমেৰিকাত অথবা মেক্সিকো কোনোবা দেশত আমি যেনেকুৱা টকা বুলি কওঁ তেওঁলোকে পেসোস বুলি কয় ঠিক আছে মোটামুটি আমাৰ ইন্ডিয়ান ৰুপিছত 1 পেসোসত 100 পেসোসত কিমান হ'ব 400-500 মান হ'ব মেবি তেনেকুৱা গতিকে তেওঁ 100 পেসোস খুজি কিনে ভগৱানলৈকে এখন লেটাৰ লিখিছিল ডাজ লেন্সো লেটাৰ ৰিচ গড আৰু সেই লেটাৰখন ভগৱানে পাইছিল নে ইয়াতে শিকিবলৈ পাবা ডাজ গড সেন্ড হিম দা মানি আৰু ভগৱানে তেওঁক পইচাখিনি পঠাইছিল নে থিংক হোৱাট ইয়োৰ আনসাৰ্স টু দিস কুৱেশ্যন উড বি আৰু ভাবা তোমালোকৰ কুৱেশ্যন আনসাৰটো কি হ'ব ষ্টৰীটো নপঢ়াতে তোমালোকক এখিনি গেছ কৰিব দিছে and guess how the story continues আৰু ভাবা তোমালোকে গেছ কৰা যে ষ্টৰীটো কেনেকুৱা কয় চলিব before you begin read it যেতিয়া লাগে তুমি নপঢ়া ঠিক আছে গতিকে তোমালোকক লেসনটো তো শিকামে শিকোৱাৰ আগতে এইখিনি কথা অলপমান ইমেজিন কৰা যে ভগৱানলৈকে লেটাৰ লিখিছিল ভগৱানে বা লেটাৰখন পাইছিল নে নাই আৰু বা কিয় লিখিব লগা হ'ল ভগৱানে বা মানিখিনি সেন্ড কৰিলে নে নাই এটা পাবা ভগৱানে মানিখিনি সেন্ড কৰিছিল নে নাই ঠিক আছে এতিয়া সোৱা তোমালোকে দা হাউস ইয়াতে মই ওয়ার্ড মিনিং বিলাক লিখি লৈছো মানে তোমালোকৰ যাতে একটা ওয়ার্ড মিনিংৰ ৰৈ না যায় কাৰণ ওয়ার্ড মিনিং বিলাক তোমালোকৰ এমসিকিউত আহে ঠিক আছে গতিকে তোমালোকে এই বস্তুখিনি ভালকে চাই লবা বুকত আছে বুকত থাকাৰ বাহিৰেও মই এক্সট্ৰা যোনকেটা আকৌ লাগতিয়াল বুলি ভাবিছো সেইকেটা লিখি লৈছো ইয়াত গতিকে তোমালোকে গোটেইখিনি ভিডিওটো চাবা দা হাউস the only one in the entire valley আৰু হে entire হে whole valley টোত গোটেই মানে valley টোৰ ভিতৰত হেই ঘৰটোৱে কি আছিল হেই ঘৰটোৱে একমাত্ৰ এটা ঘৰ আছিল set on the crest of the low hill crest মানে কি top of a hill hill টোৰ একদম ওপৰত আছিল হেই ঘৰটো ঠিক আছে এনেকুৱা পাহাৰটোৰ ওপৰত সেই এন্টায়াৰ ভেলিটোত একমাত্ৰ ঘৰ আছিল লেন্সহঁতৰ ঘৰটো ঠিক আছে ফ্ৰম দিস হাইট ওয়ান কুড সি দা ৰিভাৰ এইটো কুৱেশ্যন হ'ব পাৰে যে আৰু সেই তাৰ পৰা সেই হাইটটোৰ পৰা কোনে তেওঁলোকে কি দেখা পায় ৰিভাৰটো দেখা পায় তাত এটা তলত ভাবা ইমেজিন কৰা এটা হিল আছে সেই হিলটোৰ ভেলিটোৰ সৰ্বোচ্চ ওপৰত লেন্সহঁতৰ ঘৰটো সেই লেন্সহঁতৰ ঘৰটোৰ পৰা ৰিভাৰটো দেখা পায় এণ্ড দ্য ফিল্ড আৰু কি দেখা পায় ফিল্ডখনো দেখা পায় অফ ৰাইপ কৰ্ণ মানে কি সেই যে পকিছিল যে সেইবিলাক মানে পুৰা একদম মানে জাষ্ট চপাই আনিব পৰা হৈছে আৰু অলপমান মানে কিছু মাহ পিছতে এক মাহ দুমাহ পাছতে চপাব পৰা হৈছে গতিকে সেই ৰাইপ কৰ্ণখিনি দেখা পায় আৰু চাবা খেতিয়কৰ যেতিয়া খেতি ভাল হয় তাতকে মানে সুখৰ আনন্দৰ কথা একোৱে নাই খেতিয়কসকলে বুজি পায় এই কথাটো গতিকে ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্স দ্যাট অলৱেজ প্ৰমিস আ গুড হাৰ্ভেষ্ট যেতিয়া ফুল ওলায় ফল ওলাৰ আগতে ফুল ওলাই নে নাই গতিকে ফুল যেতিয়া ওলাব খুব ধুনীয়া ধুনীয়া একদম প্ৰতিটো গছতে ফুল ফুলি থাকিব তেতিয়া আমি গম পাওঁ যে খুব ধুনীয়া এইবাৰ খেতি হ'ব গতিকে সেই ৰাইপ কৰ্ণ খেনিও সেই ফ্লাৱাৰ্স খেনিও মানে এইটো প্ৰমিস কৰিছিল যে এইবাৰ খেতি খুব ভাল হ'ব দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ আ ডাউনপ'ৰ আৰু একমাত্ৰ পৃথিৱীখনক সেইখিনি সময়ত কি লগা আছিল ডাউনপ'ৰ হেভি ৰেইন এজাক বৰষুণ লাগে হয়নে নাই কাৰণ খেতিয়কসকলে গম পায় যে সেইখিনি সময়ত যদি বৰষুণ জাক দিয়ে খেতি বিৰাট ভাল হ'ব ঠিক আছে অনিষ্ট মানে নষ্ট নহ'ব আৰু গতিকে ডাউনপ'ৰ মানেও মনত ৰাখিবা হেভি ৰেইন এজাক লাগে অৰ এটলিষ্ট আ শাৱাৰ আৰু হেভি ৰেইন নহ'লেও শাৱাৰ এই দুটা শব্দ বৰষুণকে বুজায় শাৱাৰ মানে হৈছে অলপমান কমকে ঠিক আছে অলপমান কিনকিনিয়া টাইপৰ বৰষুণ হ'লেও লাগে থ্ৰো আউট দ্য মৰ্নিং লেন্সো হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি ইয়াতে আন এটা ৱৰ্ড আছে ইণ্টিমেটলি আমি যে কওঁ সি ইজ মাই ইণ্টিমেট ফ্ৰেণ্ড মানে তাই মোৰ খুব ক্লোজ বান্ধৱী এনেকুৱা ধৰণৰ ইণ্টিমেট শব্দটো একদম ক্লোজ বুজাবলৈকে
ব্যৱহাৰ কৰোঁ এতিয়া খেতিয়কে যেতিয়া খেতি কৰিব হয়নে নাই ধৰি লোৱা লেন্সই খেতি কৰিছে তেওঁতকে আৰু তেওঁৰ খেতি পথাৰখন কোনে ভালকে বুজি পাব লেন্সই অবিয়াসলি বুজি পাব গতিকে কি কৈছে সেই ৰাতিপুৱাৰ সময়খিনি লেন্সই কি কৰিছিল যোনে তেওঁৰ ফিল্ডখন সেই খেতি পথাৰখন খুব ভালদৰে বুজে হেড ডান নাথিং খেতি চেতি হৈছে জাষ্ট তেওঁ কি কৰিছে এইকেইদিন অপেক্ষা কৰি আছে এটা সময়ত খেতিয়কৰ মানে যেতিয়া তোমাৰ সব কাম হৈ যায় তেওঁ জাষ্ট আশা কৰি থাকে ফল চপাবৰ কাৰণে তেওঁ কি কৰি থকা নাছিল একো কৰি থকা নাছিল হেড ডান নাথিং এটো কোৱেশ্চন হ'ব পাৰে যে লোকৰ হোৱাট ওয়াজ লেন্সো ডুইং তেতিয়া লিখিব লাগিব ই হেড ডান নাথিং এলছ বাট সি দ্য স্কাই একো কৰি থকা নাছিল কিন্তু কি কৰি আছিল স্কাইখনলৈকে চাই আছিল পৃথিৱীখনৰ কি তাকো আকাশখনলৈকে চাই আছিল আৰু কোন ফালে চাই আছিল টুৱাৰ্ডছ দা নৰ্থ ইষ্ট এটো কোৱেশ্চন হ'ব মোস্ট ইম্পৰ্টেন্ট বস্তু এখিনি চিন্দি ৰাখা ভালকে লেন্সই একো কৰি থকা নাছিল তেওঁ কি কৰি আছিল ৰাতিপুৱাৰ পৰা নৰ্থ ইষ্টৰ ফালে আকাশখনৰ ফালে চাই আছিল নাও উই আৰ ৰিয়েলি গোইং টু গেট সাম ওয়াটাৰ ওমেন ইয়াতে ওমেন বুলি তেওঁ ঘনিয়েকক বুজাইছে আৰু ঘনিয়েকক কৈছে তেওঁ মানে আকাশখনলৈকে চাই আমিও গম পাও ন আকাশখনত যেতিয়া বৰষুণ আহিব হৈছে যে আমি আৰু বৰষুণ পাম দিয়া বৰষুণ আহিব ধৰিছে তেওঁ হেনুকাকে ঘনিয়েকক কৈছে দা ওমেন হু ওয়াজ প্ৰিপেয়াৰিং সাপাৰ আৰু এটো কোৱেশ্চন আহিব যে ওমেন মানে ঘনিয়েক গৰাকীয়ে কি কৰি আছিল তেওঁ সাপাৰৰ কাৰণে কি কৰি আছিল প্ৰিপেয়াৰ কৰি আছিল মানে খাদ্য বনাই আছিল ৰিপ্লাইড কি ৰিপ্লাইড কৰিছিল ইয়েস গড উইলিং হয় ভগৱানে বিচাৰিছে যেহেতু আমি পামে বৰষুণ দা ওল্ডাৰ বয়স হিয়তৰ মানে কেজনমান আছিল সন্তান হে ওল্ডাৰ বয়সটোৱে কি কৰি আছিল বয়স আছে চোৱা মানে এটা নাছিল দুটা আছিল অথবা তিনিটাও থাকিব পাৰে বয়স ওৱেৰ ওয়াৰ্কিং ইন দা ফিল্ড হে ফিল্ডখনতে তেওঁলোকে হয়তো কোনোবাই কোৰ মাৰিছে কিবা কৰিছে সন্ধিয়া সময়খিনিত মানে আৰু গতিকে তেওঁলোকে ফিল্ডত কাম কৰি আছিল while the smaller ones the older boys কেটাই কি কৰি আছিল তাতে ফিল্ডখনত কাম কৰি আছিল while the smaller ones আৰু smaller টোৱে কি কৰি আছিল সৰুটোৱে কি কৰি আছিল were playing near the house আৰু সেই ঘৰটোৰ ওচৰতে খেলি আছিল ঠিক আছে until the women call to them all যেতিয়ালৈকে হে ওমেন মানে ঘনিয়েক গৰাকে তেওঁলোকক মতা নাছিল কাম ফৰ ডিনাৰ যে ডিনাৰলৈকে আহা তেওঁলোকক মাতিলে তাৰ পিছত সন্ধিয়া আৰু গাঁৱৰ মানুহবিলাকে সোনকালে ভাত খায় ন মানে আগতে খাইছিল আৰু আজিকালি নাখায় গতিকে ডিনাৰৰ কাৰণে মাতিলে ঠিক আছে ভালে বাৰু সোনকালে ভাত খোৱাটো ইট ওয়াজ ডিউৰিং দ্য মিল দ্যাট জাস্ট এজ লেন্সো হ্যাড প্ৰেডিক্টেড মানে কি অনুমান কৰা আৰু সেই মিল গ্ৰহণ কৰি থকাৰ মাজতে লেন্সই যি ধৰণে প্ৰেডিক্ট কৰিছিল লেন্সই যি ধৰণে আশা কৰিছিল সেই ধৰণে কি কৰিলে বিগ ড্ৰপস পৰিব ধৰিলে বিগ ড্ৰপস ৰেইন বিগান টু ফল গম পাইছা প্ৰতিটো একদম লাইন মানে ভালকে বুজা সেই বিগ ড্ৰপস বিলাক পৰিব ধৰিলে ইন দা নৰ্থ ইষ্ট হিউজ মাউন্টেইনছ clouds could see seen approaching মানে কি so arriving আৰু তোমাৰ নৰ্থ ইষ্টৰ ফালৰ পৰা এটা মানে মাউন্টেইনছ ক্লাউডছ বিলাক একেলগে এনেকুৱাকে আহি আছে ঠিক আছে দা এয়াৰ ওয়াজ ফ্ৰেছ বৰষুণ দিয়াৰ আগতে এয়াৰখিনি ফ্ৰেছ হয় গতিকে এয়াৰখিনি কি আছিল ফ্ৰেছ আছিল এণ্ড সুইট এয়াৰখিনি ফ্ৰেছ আছিল সুইট আছিল দা মেন went out for no other reason so men মানে ইয়াতে মেন বুলি কাক কৈছে লেন্সক কৈছে হে লেন্সই কি কৰিছিল বাহিৰলৈকে ওলাই গৈছিল কাৰণ ফূৰ্তি লাগিছে আমাৰো বৰষুণ বহুত দিনৰ মূৰত বৰষুণ দিলে ফূৰ্তি লাগে নহয় তেওঁ যে সাত মিলি এনেকুৱাকে উপভোগ কৰিব গৈছে ৰেইনটো ঠিক আছে কোনো কাৰণ নোহোৱাকৈ তেওঁ কি কৈছিল বাহিৰলৈকে গৈছিল কিহৰ কাৰণে গৈছিল টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন on his body গাত সেই বৰষুণৰ অনুভৱটো লাগিবৰ কাৰণে তেওঁ বাহিৰলৈকে ওলাই গৈছিল and when he returned he exclaimed
আৰু যেতিয়া তেওঁ ৰিটাৰ্ণ হ'ল অলপমান ভিজি কিনে আহি কিনে তেওঁ কি ক'ব ধৰিলে দিছ আৰ নট ৰেইন ড্ৰপছ যে এইবিলাক ৰেইন ড্ৰপছ নহয় কি তেনেহ'লে কি কৈছে যে এইবিলাক আকাশৰ পৰা সৰি পৰা ৰেইন ড্ৰপছ নহয় দে আৰ নিউ কইন চোৱা সেই বৰষুণৰ টপালবিলাকক কিহৰ লগত তুলনা কৰিছে কইনছ মানে পইচা গম পাইছা মুদ্ৰাৰ লগত তুলনা কৰিছে কিয় কৰিছে এতিয়া কুৱেশ্যন হ'ব why did Lenso compare the raindrops as the new coins লগত কিয় তুলনা কৰিছে তোমালোকে লিখিব লাগিব ইয়াতে কুৱেশ্যনটো আছে আহে পৰীক্ষাত HSLC যে তোমালোকক মই বাৰু সেইখিনি কথা পাছত কৈ দিম মানে কেনেকুৱা ধৰণৰ লিখিব লাগিব তোমালোকে অকমান অনুমান কৰিব পাৰিছা চাগে যে তেওঁলোকৰ সেইখিনি সময়ত এজাক বৰষুণৰ বহুত প্ৰয়োজন আছিল কিয় প্ৰয়োজন আছিল কাৰণ সেইখিনি সময়ত বৰষুণ যাক দিলেহে তেওঁলোকৰ খেতি ভাল হ'ব খেতি ভাল হ'লে তেওঁলোকে সেই টকা ইনকাম কৰিব পাৰিব সেই কাৰণে তেওঁলোকে নিউ কইনছৰ লগত তুলনা কৰিছিল তেওঁলোকে কি কৈছিল they are not new coins big drops are 10 cent আৰু এই যে ডাঙৰ টপাল বিলাক সেইবিলাক সোৱা 10 cent মানে ধৰি লোৱা আৰু 10 টকা আমাৰ ইয়াত ভাবি লোৱাচোন 10 টকা and the little ones are 5 আৰু এই যে সৰু টপাল বিলাক পৰিছে কি সেইবিলাক 5 টকা 5 cent বুলি ধৰা চেণ্টটো বুজি নাপাব পাৰা সেইকাৰণে আমাৰ ভাষাতে ধৰি লোৱা 10 টকা 5 টকা বুজি পাইছা কিন্তু তাতে আকৌ ৰুপিস লিখি নাহিবা এক্সামত চেণ্টে লিখিব লাগিব গতিকে চোৱা কিমান তেওঁ আনন্দ পাইছিল লেন্সো সেইখিনি সময়ত তেওঁ মুদ্ৰাৰ লগত তুলনা কৰিছে টকাৰ লগত তুলনা কৰি দিছে সেই বৰষুণক with a satisfied expression he regarded the field of ripe corn with his flowers draped in a curtain of rain আৰু তেও মানে পুৰা তেও এক্সপ্ৰেছনটো কি স্যাটিসফাইড হৈছে আৰু তেওঁৰ ফিল্ডখন সেই ৰাইপ কৰ্ন য'ত আছিল সেইখন কি হৈছে ড্ৰেপ মানে কি কভাৰ্ড ৰেপ কৰা ড্ৰেপ আমি যে কওঁ এই পেকেটটো হেৰি কৰি দিয়কচোন ৰেপিং কৰি দিয়কচোন মানে কি কভাৰ কৰি দিও প্ৰেজেন্টৰ কাগজখনেৰে ৰেপিং কৰি দিব দিও সেইটোক ড্ৰেপ বুলি কয় গতিকে তাত যেন এখন কি কৰিছে ৰেইন মানে পুৰা বৰষুণ দিলে বগা হৈ যায় ন এখন যেন একদম মানে কাৰ্টেইন হে পৰিছে কাৰ্টেইন মানে পৰ্দা পৰিছে বৰষুণৰ এনেকুৱা লাগিছে তে উপভোগ কৰি আছে but suddenly a strong wind began to blow and along with the rain very large hailstones began to fall তাৰপিছত কি হ'ল চোৱাচোন সেই মানে ভাল লাগি থকা সময়তে কি হ'ল suddenly এজাক মানে strong wind ডাঙৰ বতাহ বৰষুণ অহাৰ আগতে এটা বতাহ আহে নহয় সেই ডাঙৰ বতাহ এজাক বলিব লাগিল আৰু কি হ'ল very large hailstones ডাঙৰ বৰষুণৰ টপাল বিলাক stones মানে কি শিলৰ টুকুৰা শিলবিলাকো পৰিব ধৰিলে এইবাৰ আকৌ বৰষুণ নহয় বৰষুণটো দিছিল আগতে এইবাৰ শিলৰ টুকুৰা পৰিছে গম পাইছানে পৰিব ধৰিল এতিয়া চাবা কি হ'ব This truly did resemble new silver coins আৰু সেইখিনি কিহৰ লগত তুলনা কৰিছে silver coinsৰ লগত তুলনা কৰিছে the boys exposing themselves to the rain ran out to collect the frozen cereals প্ৰথমতে অলপমান ভালে লাগি থাকে হয়নে নাই যেতিয়া সৰু হেই তোমাৰ stones বিলাক পৰে হয় নাই কিন্তু তেও সেইখিনি আকৌ এটো ৰিসেম্বল মানে সিমিলাৰ টু আমি যে ৰিসেম্বল বুলি কয় তেও মুকৰ নিচিনা ৰিসেম্বল গতিকে সেইবিলাক আকৌ এই যে হেল ষ্টনস বিলাক এটো কোৱেশ্চন আহিব শৰ্ট কোৱেশ্চনটো আহিবই এইবিলাক ৰিসেম্বল কাৰ লগত কৰিছিলে নিউ সিলভাৰ কইন্স বুলি কাক কৈছে সেই হেল ষ্টনসক কৈছে আৰু লৰা কিটাই কি কৰিছে জানানে তেওলোকেও সেই ৰেইন উপভোগ কৰিব আহিছে আৰু যে তাতে ফ্ৰোজেন পিয়ৰেলস বুলি কৈছে ফ্ৰোজেন পিয়ৰেলস মানে কি সেই যে মানে ফ্ৰিজ হৈ থাকে পানী মানে টুকুৰা বিলাক সেইবিলাক তোমাৰ বৰফৰ টুকুৰা বিলাক পিয়ৰেলস বুলি কৈছে গম পাইছা মানে মুকুটা আমাৰ সৰু লৰা ছোৱালী বিলাকৰ কি আমিও আগতে কৰিছিলো যেতিয়া মানে হেৰি দিও
হেৰি পৰে তোমাৰ আমাৰ ইয়াততো কমকৈ পৰে তথাপিও এদিন দুদিন পৰে আমাৰ সেই তোমাৰ যেতিয়া বৰফৰ টুকুৰাবিলাক পৰে বৰফৰ টুকুৰাবিলাক পৰিলে আমাৰ খুব ভাল লাগে আমি কালেক্ট কৰোঁ এটা মগত এটা ধুনীয়াকৈ এনেকুৱাকৈ লৈ কালেক্ট কৰা আৰু অলপমান পাছত আমি আৰু সৰু থাকোঁতে ফ্ৰিজ নাছিল ডাঙৰ হোৱাৰ পিছত ফ্ৰিজ দেখিছোঁ গতিকে বৰফ বুলি ক'লে আমাৰ আনন্দটোৱে বেলেগ আছিল আৰু সেই তোমাৰ বৰফ আমাৰ এনেকুৱা বক্সাবিলাকত বৰফ বেচিব আহিছিল গতিকে এটা পট এনেকুৱাকৈ শব্দ কৰি কিনে বৰফ যেতিয়া বেচিব আহে বৰফটো কিবা আমি পিয়াৰেলছ বুলি ভাবিছিলোঁ মুকুতা এতিয়া ল'ৰা ছোৱালীবিলাকে আৰু বৰফ দেখিয়ে থাকে ঘৰতে দেখি থাকে ফ্ৰিজ আছে হয়নে নাই আমি ডাঙৰ হোৱাৰ পাছত ফ্ৰিজ দেখিছোঁ ধনী মানুহবিলাকত থাকিব পাৰে আমাৰ পাছত ডাঙৰ হোৱাৰ পিছত দেখিছোঁ গতিকে বৰষুণৰ পৰা যেতিয়া বৰফ পৰে সেই আনন্দটোৱে অকণমান বেলেগ আছিল গতিকে সেইবিলাক ভাল লাগে সেইবিলাক কথা ইটছ ৰিয়েলি গেটিং বেড নাও আৰু কি হ'ল জানানে লাহে লাহে সেইখিনি কি হ'ব ধৰিলে বেড হ'ব ধৰিলে বেয়া হ'ব ধৰিলে এক্সক্লেইম দ্য মেন মানুহজনে এক্সক্লেইম কৰিলে আই হোপ ইট পাছেছ কুইকলি মই আশা কৰিছোঁ খুব তৎক্ষণাত অকণমান যদি দিয়েও কোনো ফৰক নপৰে আৰু অকণমান দুই এটা হয়তো কৰ্ণ নষ্ট হ'ব কিন্তু কোনো কথা নাই বাৰু কিন্তু তেওঁ অনুমান কৰা ধৰণে পাছ হোৱা নাছিল ইট ডিড নট পাছ কুইকলি ফৰ এন আৱাৰ দ্য হিল ৰেইন অন দ্য হাউচ এক ঘণ্টাৰ কাৰণে এইটো কুৱেশ্যন আহিব শ্বৰ্ট কুৱেশ্যন কেই ঘণ্টাৰ কাৰণে সেই তোমাৰ হেলষ্টন পৰিল এঘণ্টাৰ কাৰণে পৰিল দ্য গাৰ্ডেন দ্য হিল চাইড দ্য কৰ্ণফিল্ড এণ্ড দ্য হোল ভেলি ক'ত পৰিল ঘৰটোত এঘণ্টাৰ কাৰণে হেলষ্টন পৰিল গাৰ্ডেনখনত পৰিল হিল চাইডত পৰিল কৰ্ণফিল্ডত পৰিল গোটেই ভেলিটোতে পৰিল দ্য ফিল্ড ৱাজ হোৱাইট গোটেই ফিল্ডখন কি হৈ গ'ল হোৱাইট চাৰিওফালে হোৱাইট গম পাইছা যেন কি নিমখৰে ঢাকিহে ধৰিছে যেন ইফ কভাৰ্ড উইথ চল্ট পৰি গ'লে যেনেকুৱা একদম বগা বগা হৈ যাব হয়নে নাই গতিকে তেনেকুৱা একদম হৈ পৰিল নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ ইমান মানে বৰফ পৰিছিল সেই গছবিলাকত এটাও পাত নাথাকিল দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড আৰু কৰ্ণবিলাক টোটেলি ডেষ্ট্ৰয়ড হৈ গ'ল দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লেণ্টছ আৰু যোনবিলাক ফ্লাৱাৰ আছিল ফ্লাৱাৰ নাথাকিলে আৰু জানাই আৰু ক'ত ফল হ'ব সেই ফ্লাৱাৰ্ছবিলাক প্লেণ্টছবিলাকৰ পৰা কি হৈ গ'ল গুচি গ'ল লেন্সৰ soul was filled with sadness লেন্সৰ আত্মাটো মনটো sadnessৰে ভৰি পৰিল দুখেৰে ভৰি পৰিল when the storm had passed he stood in the middle of the field আৰু যেতিয়া storm ধুমুহাটো গ'ল গুচি গ'ল তেওঁ কি কৰিলে he stood in the middle of the field তেওঁ ফিল্ডখনৰ মিডিলত থিয় হ'ল and said to his sons a plague of locust would have এখিনি মই অকণমান জুম কৰি দিছোঁ কি কৈছে তেওঁ যেতিয়া ষ্টৰ্মটো গুচি গ'ল ফিল্ডখনলৈকে তেওঁ গুচি গ'ল গৈ কিনে চাৰিওফালে চোৱাচোন এজন খেতিয়কৰ কাৰণে তাতকৈ বেছি কি দুখ হ'ব হয়নে তেওঁ কি কৰিলে মাজত যাই তেওঁ কি কৰিলে ল'ৰাকেইটাক ক'লে এ প্লেগ অফ লকাষ্ট উড হেভ মোৰ মানে প্লেগ মানে হ'ল এটা ডিজিজ এই প্লেগ আহিলে যেনেকুৱাকৈ একদম নিমিষতে মানুহ তোমাৰ হেৰি হৈ গৈছিল মৃত্যুবৰণ কৰিছিল তেনেকুৱা যে প্লেগো যদি আহিল হয় প্লেগ মানে তোমাৰ ইয়াতে কৈছে কিন্তু লকাষ্ট মানে এটা ইনচেক্ট মানে এটা পৰুৱা সেই পৰুৱাটোৰ যেতিয়া প্লেগ আহে মানে একেলগে বহুত পৰুৱা আহি খাই কিনে আন এখন পথাৰত গুচি যায় সেইটোও যদি আহিল হয় সেইটো প্লেগ অফ লকাষ্ট বুলি কয় সেইটোও যদি আহিল হয় অলপ হ'লেও দুই এডাল হ'লেও কিবা বাচিলহেঁতেন সেইটো যে আহিল ইনষ্টলটো আহিল এটাও নাবাছিল গম পাইছা গতিকে সেইটো আহিলেও কিবা অলপমান পালোঁ হয় কিন্তু এইটো চব ধ্বংস কৰি গ'ল লেফ্ট মোৰ দেন দিছ দ্য হেল হেজ লেফ্ট নাথিং আৰু হেলটোৱে একো আমাৰ কাৰণে নথলে দ্য ইয়াৰ উইল হেভ ন' কৰ্ণ আৰু এইটো বছৰ আমাৰ কৰ্ণে নাথাকিব
That night was a sorrowful one. আৰু সেই নাইটটো তেওঁলোকৰ কাৰণে এটা বিশেষ দুখপূৰ্ণ দিন আছিল, দুখপূৰ্ণ নিশা আছিল। তাৰপিছত all our work for nothing. মানে সকলোবিলাক তেওঁলোকে যিমান কাম কৰিছিল সব পানীত পৰি গ'ল। There's no one who can help us. আৰু আমাক সহায় কৰিবলৈ কোনো নাই। We will go hungry this year. আৰু আমি এইটো বছৰ কি হ'ব? আমি hungry, মানে আমি ভোকাতুৰ হৈকে কটাব লাগিব। এই কথাখিনিৰ লগত ৰিলেটেড মানে অলপমান ভাগ কৰি দিছে তোমালোকৰ বুকখনত। এই ক্লাছ 9ৰ যেনেকুৱা আছিল, গতিকে কুৱেশ্যন আনসাৰ কেইটা নিজে কৰিবলৈকে ট্ৰাই কৰিবা। ঠিক আছে? তাৰপিছত নেক্সট হেৰিটো চোৱা। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. আৰু যে সেই solitary মানে কি? Only, অকলশৰীয়া। সেই ঘৰটোত সেই প্ৰাণীকেইটাই অকলশৰে কটাইছিল এই ভেলিটোত। কিন্তু সেই প্ৰাণীকেইটাৰ মনত এটা বিশ্বাস আছিল। সেই বিশ্বাসটো কি জানানে? যে তেওঁলোকে হেল্প ফ্ৰম গড, ভগৱানৰ পৰা সহায় পাব। সেই বিশ্বাসটোতে আছিল। Don't be so upset, even though this seems like a total loss. Remember, no one dies of hunger. এই কথাটো কোনে কৈছিল? পাম বাৰু সেইটো আমি। That's what they say, no one dies of hunger. ইয়াতে দে মানে মানুহৰ কথা কৈছে যে ইমান বিশেষ দুখ কৰিবলগীয়া সান্তনা দিছে মানে তেওঁলোকে। ঠিক আছে? লেন্সই কৈছে তেওঁলোকৰ ফেমিলিটোক ইমান দুখ কৰিবলগীয়া কথা নাই বাৰু, কিয়নো কোনো ভোকত নপৰে। এইটো কথা সঁচা হয়নে নাই? মানুহে খাবলৈ পায় কিবাকে হ'লেও, হয়নে নাই? গতিকে কৈছে যে ৰিমেম্বাৰ, এটা কথা মনত ৰাখিবা যে কোনো মানুহ ভোকত নমৰে। আৰু সেইকাৰণে কয় যে no one dies of hunger. মানুহে কয় সেইকাৰণে যে কোনো মানুহ ভোকত নমৰে। গতিকে বিশেষ টেনশ্যন নল'বা। আমিও যে সান্তনা লওঁ, হ'ব দিয়া কিবা এটাই খাব পাম দিয়া আৰু এনেকুৱা তেওঁলোকে সান্তনা লৈছিল। Although তাৰপিছত চাবা আকৌ, all through the night Lenso thought only of his one hope. আৰু সেইদিনাখন ৰাতি লেন্সই কেৱল সেই তেওঁলোকৰ হোপটোৰ কথাই চিন্তা কৰিল। আৰু হোপটো কি আছিল? The help of God, whose eyes as he had been instructed see everything, even what is deep in one's consciousness. আৰু তেওঁ সেই মানে তেওঁ দুচকুত মানে সেইটো সপোন আছিল আৰু তেওঁ সকলো দেখিছিল। আৰু মানে চেতনা লৈ কিনে তেওঁ মানে এনে যে আৰু ভাবি আছিল তেনেকুৱা নহয়। তেওঁ ভাবিছিল যে আমাক কি কৰিব? ভগৱানে সহায় কৰিব। Even what in deep one's conscience, Lenso was an ox of a man. এটা চোৱা, এইটো ox of a man বুলি ইয়াতে এইটো এটা লিটাৰেৰী ডিভাইচ ইউজ কৰিছে। এইটো হ'ল ভেৰি পাৱাৰফুল পাৰ্চন, মানে বহুত ষ্ট্ৰং। মানে লেন্সই এগৰাকী বহুত মানে শক্তিশালী। তেওঁ মানে অক্সৰ নিচিনা কাম কৰিব পাৰে খেতি পথাৰত, বহুত ষ্ট্ৰং খেতিয়ক আছিল। ৱৰ্কিং লাইক এন এনিমেল, তেওঁ এনিমেলৰ নিচিনা কাম কৰে ইন দ্য ফিল্ডছ। বাট ষ্টিল হি নিউ হাউ টু ৰাইট। তেওঁ ইমান ভাল খেতিয়ক মানে আৰু কষ্ট কৰিব পাৰে, তৎসত্ত্বেও কিন্তু তেওঁ লিখিব জানিছিল। গম পাইছে? তেওঁ লিখিব জানে চিঠি। দ্য ফলোয়িং ছানডে, আৰু নেক্সট ছানডেটোত কি কৰিলে? এট দ্য ডে ব্ৰেক, তেওঁ যেতিয়া অকণমান আহৰি পাৰে তেতিয়া কি কৰিলে? হি বিগান টু ৰাইট আ লেটাৰ হুইচ হি হিমছেল্ফ উড কেৰি টু টাউন। আৰু তেওঁ নিজে এখন লেটাৰ লিখি সেইখন লেটাৰ কলৈকে লৈ গ'ল? টাউনলৈকে লৈ গ'ল। ঠিক আছে? আৰু প্লেচ ইন দ্য মেইলত সেইটো ভৰাই দিলে। মেইল বক্স এটা থাকে নহয়। It was nothing less than a letter to God. সেইখন বেলেগ এখন আছিল, এখন ভগৱানলৈকে লেটাৰ আছিল। God, he wrote, if you don't help me, my family and I will hungry this year. I need 100 pesos in order to sow my field again and live until the crop comes because the hailstorm. খুব ধুনীয়া চিম্পলকৈ লিখিছে এইখিনি কথা যে ভগৱান, তুমি যদি মোক সহায় নকৰা, আমাৰ ফেমিলিটো আৰু মই এইটো বছৰ
মানে ভোকত থাকিব লাগিব মানে অনাহাৰে মানে আহাৰ নোহোৱাকৈ থাকিব লাগিব মোক সেইকাৰণে কি লাগে পুনৰ মানে ইয়াতে চহোৱাৰ কথা কৈছে মোক সেইকাৰণে পুনৰ ফিল্ডখন চহাবলৈ 100 পেছছ লাগে মানে 100 পেছছ লাগে গতিকে তুমি সেইখিনি দিবা কাৰণ কিয় এই বছৰ মোৰ হেলষ্টমত কি হ'ল খেতিখন উদং হৈ গ'ল হি ৰোড টু গড অন দ্য এনভেলপ আৰু এনভেলপ মানে জানাই এইটো এনভেলপ আৰু তাতে টু গড ভগৱানে ইয়াতে টু বুলি লিখি কিনে গড বুলি লিখি দিছে আৰু ইয়াতে পুৰা পেষ্ট কৰি দিছে ষ্টিল ট্ৰাবলড ৱেণ্ট টু ডাউন তেতিয়াও ট্ৰাবলড হৈ আছিল আৰু তেওঁ টাউনলৈকে গুচি গ'ল ঠিক আছে গতিকে চিম্পল লেটাৰ এখন লিখিলে ভগৱানলৈকে এট দ্য পোষ্ট অফিচ হি প্লেচ আ ষ্টাম্প অন দ্য লেটাৰ আৰু জানাই তোমালোকে যেতিয়া চিঠি চেণ্ড কৰিব লাগিব তেতিয়া পোষ্ট এটা মাৰি মানে ষ্টেম্প এটা মাৰিব লাগে ষ্টেম্পটো তাতে পোষ্ট অফিচত কিনিব পায় তেওঁ এটা ষ্টেম্প এটা কিনি লৈ কিনে বা ষ্টেম্প এটা লৈ কিনে তেওঁ কি কৰি দিলে সেই লেটাৰখন মেইল বক্সত পঠাই দিলে এইটো মেইল বক্স তোমালোকে মেইল বক্স আজিকালি বহুতে দেখাই নাই আজিকালি চিঠিৰ প্ৰচলনবিলাক কমি গ'ল আজিকালি মেছেজৰ কাম কি এটা চিঠিৰ কামবিলাক মেছেজত হৈ যায় হয়নে নাই ইমেইলত হৈ যায় জিমেইলত হৈ যায় গতিকে এইটো এনেকুৱা তোমালোকে পোষ্ট অফিচত গ'লে এনেকুৱাবিলাক চাবা এইটো মেইল বক্স বুলি কয় ঠিক আছে আৰু সেইখন লেটাৰ এটা ষ্টাম্প এটা লগাই মেইল বক্সটোত ভৰাই থৈ আহিলে one of the employees who was a postman তাৰে এজন এমপ্লয় যোনজন কি আছিল postman আছিল ভালকে মনত ৰাখিবা postman and also help at the post office আৰু যোনে post officeত হেল্প কৰে went to his boss laughing heartily তো খুব হাঁহি গৈছে মানে পুৰা একদম ভিতৰৰ পৰা তেওঁ হাঁহি উঠিছে যে বছ চাওকচোন এইখন কি আহিছে গম পাইছানে তাৰপিছত তেওঁ লেটাৰখন এই পোষ্ট অফিচ কি পোষ্টমাষ্টাৰজনক তেওঁ দেখুৱাইছে নেভাৰ ইন হিজ কেৰিয়াৰ এজ আ পোষ্টমেন হেড হি নোন ডেট এড্ৰেছ সেইটো এড্ৰেছলৈকে তেওঁ ইমান বছৰ মানে পোষ্টমেন এজ এ পোষ্টমেন চাকৰি কৰিলে তেওঁ সেইটো এড্ৰেছলৈকে লেটাৰ দেখাই নাই কেনেকৈ দেখিব ভগৱানলৈকে লেটাৰ কোনোবাই লেখাই নেকি গতিকে সেইটো লেটাৰ তেওঁ দেখা নাছিল দ্য পোষ্টমাষ্টাৰ অফ ফেট এমিয়েবল ফেলো আৰু পোষ্টমাষ্টাৰজন কেনেকুৱা মানুহ আছিল ফেট শকত আছিল অলপ আৰু এমিয়েবল আছিল এমিয়েবল মানে কি ফ্ৰেণ্ডলি প্লিজেণ্ট শান্ত স্বভাৱৰ এমিয়েবল পাৰ্চন আছিল অলছ' ব্ৰক আউট লাফিং আৰু তেওঁ মানে হাঁহি হাঁহি বাগৰি পৰিল মানে আচৰিত লাগিল মানে এনেকুৱা লেটাৰ তাকো পোষ্ট অফিচত মেইল কৰি গৈছে বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ কিন্তু সেই তেওঁ হাঁহি 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 আকৌ ঘপকৈ চিৰিয়াছ হৈ গ'ল কিয় চিৰিয়াছ হৈ গ'ল টেপিং দ্য লেটাৰ অন হিজ ডেস্ক কমেণ্টেড হোৱাট ফেট এনেকুৱাকৈ থৈ দিছে লেটাৰখন থৈ দি কৈছে কি বিশ্বাস মানে কি সাংঘাতিক বিশ্বাস আই উইচ আই হেড দ্য ফেট অফ দ্য মেন হু ৰোড দিছ লেটাৰ যদি মোৰো এনেকুৱা বিশ্বাস থাকিলহেঁতেন তেওঁ মানে সেই বিশ্বাসটোৰ প্ৰতি ইমপ্ৰেছ হৈ গৈছে গম পাইছানে ভগৱানকো ইমান কোনোবাই বিশ্বাস কৰিব পাৰে আমিও বিশ্বাস কৰোঁ কিন্তু আমাৰ বিশ্বাসৰ মাজতো এটা হেৰি থাকে মানে এটা মানে গেপ এটা থাকে গম পাইছা কিন্তু সেই মানুহজনে ইমান ভগৱানলৈকে বিশ্বাস যে ভগৱান আছে মোৰ লগত ধৰিয়ে লৈছে গতিকে সেই কথাটোৱে তেওঁক ইমপ্ৰেছ কৰিলে যে মোৰো যদি সেনেকুৱা ভগৱানৰ প্ৰতি বিশ্বাস থাকিলেহেঁতেন ষ্টাৰ্টিং আপ কৰেছপণ্ডেঞ্চ উইথ গড আৰু সেনেকুৱা যদি ভগৱানৰ লগত কৰেছপণ্ডেঞ্চ থাকিলহেঁতেন সহযোগিতা থাকিলহেঁতেন চ' ইন অৰ্ডাৰ নট টু চেক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড দ্য পোষ্টমাষ্টাৰ কাম আপ উইথ এন আইডিয়া আৰু ভগৱানৰ প্ৰতি যে তেওঁৰ সেই বিশ্বাসটো চেক নকৰিবলৈকে চেক মানে কি বিচলিত অথবা ভংগ কৰা চেক নকৰিবলৈকে তেওঁ এটা আইডিয়াত উপনীত হ'ল কি আইডিয়া আছিল আনচাৰ দ্য লেটাৰ সেই আইডিয়াটো আছিল যে তেওঁ লেটাৰখনৰ আনচাৰ দিব বাট when he opened it was evident that to answer it he needed something more than goodwill
কিন্তু তেওঁ ভাবিছিল যে পেন আৰু পেপাৰ দি কিবা তেওঁ ধুনীয়াকৈ ভগৱানে লিখা বুলি লিখি দিব গম পাইছা হেনেকুৱাকৈ তেওঁ ভাবিছিল কিন্তু যেতিয়া লেটাৰখন খুলি চাই কিনে তেওঁ দেখা পালে যে ইয়াতে কেৱল ইংক আৰু পেপাৰেৰে আনসাৰ দিব নোৱাৰি তাতকে বেছি কিবা বিচাৰিছে এই এভিডেন্ট মানে কি তোমাৰ ক্লিয়াৰলি সিন সেইখনত মানে ক্লিয়াৰলি দেখাইছে কাৰণ ডাইৰেক্টলি লেন্সই লিখিছে ন মোক 100 পেসছ লাগে বুলি বাট হি ষ্টাক ইন হিজ ৰিজলিউশন কিন্তু তেওঁ যে ভাবিলে যে একবাৰ তো ভাবিলে ল মনত সিদ্ধান্ত ললে যে মই এই ৰাইটাৰৰ কি তাকো লেটাৰখন জনে লিখিছে তেওঁৰ চেক কেনি মই নাভাঙো গতিকে তেওঁ সেই ৰিজলিউশনটো ষ্টাক হৈ গল ষ্টাক মানে ৰৈ গল হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ আৰু তেওঁ এমপ্লয়িজ বিলাকৰ পৰা মানি খুজিব ললে হি হিমসেলফ গেভ পাৰ্ট অফ হিজ স্যালাৰি আৰু তেওঁ স্যালাৰিৰ আধা অংশ এটা দি দিলে চোৱাচোন কেনেকুৱা মানে সৰল মানুহ আছিল ইফালে এমপ্লয়িজ বিলাকৰ পৰাও পইচা উঠাইছে কিমান মানে কাইণ্ড হাৰ্টেড মানুহ আছিল আৰু তেওঁ স্যালাৰিৰ এটা অংশ দি দিছে and several friends of his were obliged to give something for an act of charity আৰু হিয়তৰ মানে charity এটা আছিল হে charityৰ কিছু অংশ তেওঁলোকে তাত দি দিব it was impossible for him to gather together the 100 pesos কিন্তু তেওঁৰ কাৰণে হেতু কি আছিল impossible আছিল মানে হেতু ইমানো মানে সম্ভৱ হোৱা কাম নছিল কাৰণ মানে বহুত পইচা ন 100 pesos so he was able to send the farmer only a little more than half গটিকে তেও কি ভাবিলে যে আধাত কই তেও জিমান বিচাৰিছে তাৰ আধাত কই অলপ হলো বেছি দিব ঠিক আছে গটিকে তেও কিমান দিবলৈকে ঠিক কৰিলে he put the money in an envelope addressed to Lenso আৰু তাত এড্ৰেছ কৰিলে লেন্সলৈকে এড্ৰেছ কৰিলে with a letter containing only a single word as a signature god একো লেখা নাই লেটাৰখনত কেৱল লিখি দিছে তাত মানে গড বুলি লিখি দিছে from god এনেকুৱা গড বুলি এটো ওয়ার্ড লিখি দিছে মাত্ৰ এনে কিমান পইচা দিছিল তো গম পাবা তোমালোকে দা ফলোইং সানডে লেন্সো কাম এ বিট আৰ্লিয়াৰ আৰু তাৰে পিছৰ সানডেটো মানে সানডে টাউনলৈকে আহে গম পাইছা তাৰে পিছৰ সানডেটো তেও অকমান এ বিট আৰ্লিয়াৰ মানে অলপমান সোনকালে আহিছে আন দিনাখনতকে তাৰপিছত হুদিছে আহি কিনে তেও হুদিছে কাক হুদিছে there was a letter for him কিবা তেওঁৰ কাৰণে লেটাৰ আছে নেকি it was the postman himself who handed the letter আৰু সেই postman জনে সেই লেটাৰখন তেও হ্যান্ড ওভাৰ কৰিছে গম পাইছা তাৰপিছত কি কৰিছে experiencing the contentment of the man who has performed মানে তেও যেতিয়া হ্যান্ডেড কৰিছে the letter to him while the postmaster জনে কি কৰি আছে জানানে experiencing the contentment তেও মানে ভাবি আছে ন বিৰাট মানে সুখী হৈ যাব বা ভগৱানৰ পৰা পইচা পাইছে এনেকুৱাকৈ ভাবি আছে গটিকে সেই মানে স্যাটিসফ্যাকশনটো চাবলৈকে তোৰ মন আছে গটিকে তো এনেকুৱাকৈ অলপমান ভিতৰৰ ফালৰ পৰা তেও কি কৰে মানটোই কেনেকুৱা তেওঁৰ ফুৰ্তি লাগিব কেনেকুৱা এটা মুখত হাঁহি ফুটি উঠিব এনেকুৱাকৈ ভাবি আছে গম পাইছা গটিকে কন্টেন্টমেন্ট মানে হৈছে স্যাটিসফ্যাকশনটো তেও উপভোগ কৰিব মানে বাট চাই আছে আৰু গুড ডিড তেও যে এটা মানে of a man who has performed a good deed look from his office আৰু আমাৰো মানে এনেকুৱা লাগে ন ধৰিলা কিবা এটা ভাল কাম এটা কৰিলো ধৰিলা এই বাটৰুৱা এটা মানে ভিক্ষাৰী এটা বেগাৰ এটাক আমি অলপমান হেল্প কৰিলো তাৰপিছত তেওঁৰ মুখৰ হাইটো চাবলৈকে আমি বাট চাই থাকো ন গতিকে পোষ্ট মাষ্টাৰ জনেও তেনেকুৱা মানে তেও ভাল কাম অবিয়াসলি কৰিছে এটো বহুত ডাঙৰ কাম হয় নাই গতিকে তেওঁৰ মুখৰ হাইটো চাবলৈকে বাট চাই আছে সেই স্যাটিসফ্যাকশনটো চাবলৈকে বাট চাই আছে আন মানুহৰ নিচিনাকৈ Lenso showed not the slightest surprise on seeing the money অলপমান পোষ্টমাষ্টাৰ জনে আশা কৰি আছিল যে লেন্সই কি কৰিব অকমান সাৰপ্ৰাইজড হ'ব কিন্তু আচৰিত কথাটো কি জানেনে লেন্সো was not surprised লেন্সই সাৰপ্ৰাইজ নাছিল অকমান মানে সাৰপ্ৰাইজ নাই কিয় নাই তেও মানে ইমান বিলিভ আছিল ভগৱানৰ প্ৰতি তেও মানে ধৰিয়ে লৈছে যে ভগৱানে মোক ডাইৰেক্ট 100 পেসছ সেন্ড কৰিব গম পাইছা আমি ধৰিলা কিবা কাৰণত এখন লেটাৰ লিখিলো
ভগৱান আমাকো যে কয় এই ভগৱানে অমুকটো ফল এটা পেলাই দিছে অমুকটো কৰি দিছে আমি হোলহাৰ্টলি বিলিভ নকৰোঁ ন হয়নে নাই নহয় কিবা এটা আছে ভাবিলেও মনত কিবা এটা হেৰি কৰি ৰাখোঁ বা ক'ৰবাত অমুক কিবা ওলাইছে মাটি ফুটি ওলাইছে কৰিব পাৰোঁ অলপমান 30% মান নহয় কিবা এটা ভাবি থৈ দিওঁ তেওঁৰ কিন্তু সেনেকুৱা নাছিল তেওঁৰ মানে পুৰা বিলিভ আছিল যে ভগৱানে তেওঁক কি দিব পইচাখিনি পঠাব গতিকে হি ৱাজ নট স্লাইটাৰ ছাৰপ্ৰাইজ অকণমানো ছাৰপ্ৰাইজ নাছিল মানে লেন্সো such was his confidence but he became angry কিন্তু তেওঁ কি হৈ গ'ল আনহাতে কাউণ্টেড দা মানি মানে মানিখিনি গণাৰ পিছতো খংহে উঠি গ'ল কিয় খং উঠি গ'ল মানে God could not have made a mistake ভগৱানে এনেকুৱা মিষ্টেক কেতিয়াও কৰিব নোৱাৰে nor could have denied Lenso what he had request আৰু ভগৱানে এইটো ডিনাই কৰিব নোৱাৰে এইটো অস্বীকাৰ কৰিব নোৱাৰে যে লেন্সই কিবা এটা খুজিছে মই নিদিয়াকে থাকিম immediately Lenso went up the window আৰু immediately Lenso ক'ত গুচি গ'ল উইন্ডোখনৰ কাষত গুচি গ'ল কাষত গুচি গৈ কি দিলে এখন পেপাৰ খুজিলে তেওঁ পেপাৰ আৰু কলম এটা খুজিলে ইংগেট অলপ খুজিলে on the public writing table আৰু পাব্লিক আমাৰ যেনেকুৱা বেংকত এখন পাব্লিক ৰাইটিং টেবল থাকে ডাক অফিচতো থাকে মানে পোষ্ট অফিচতো থাকে তালৈকে গুচি গ'ল এতিয়া তেওঁৰ আৰু পোষ্ট মাষ্টাৰজনৰ এক্সাইটমেণ্ট বাঢ়িছে কি লিখে ভগ আৰু কি লিখে গম পাইছানে নাই he started to write with much wrinkling of his brow to অলপমান wrinkle কৰি দিছে কোচ খুৱাই দিছে wrinkling মানে সংকুচিত কৰা অথবা কোচ খোৱা তাৰপিছত caused by the effort he had made to express his ideas when he finished he went to the window to buy a stamp window খনলৈকে এটা stamp মানে কিনিবৰ কাৰণে আহিছে আৰু he leak মানে সেলেকি কিনে এনেকুৱাকে কি কৰিছে তাত মানে ষ্টেম্পটো লগাই দিছে এনভেলপটোত with a blow of his fist আৰু এই মানে ফিস কেনিৰে এনেকুৱাকে হেৰি কৰি দিছে তোমাৰ লগাই দিছে তো এফিক্স কৰি দিছে the moment the letter fell into the mailbox the postmaster went to open it আৰু postmaster জনে পুৰা সুপাৰ এক্সাইটেড হৈ আছিল মানে যেতিয়া মেইল বক্সত দিলে ইফালেতো লেন্সো গুচি গ'ল মেইল বক্সত দি তেওঁ একদম ৰ'ব পৰা নাই তেওঁ গৈছে গৈ কিনে লেটাৰখন আনিছে খুলিছে গম পাইছা ইট said আৰু তাতে কি লিখা আছে জানানে God of the money that I asked for only 70 pesos reached me মই যে ভগৱান মই যে তোমাক 70 কি পেসোস খুজি 100 পেসোস খুজিছিলো তাৰে 70 পেসোস হে মোলৈকে আহিল send me the rest বাকিখিনিও মোলৈকে পঠাই দিয়া since I need it very much কিয়নো মোৰ এইখিনি বহুত প্ৰয়োজন হৈছে but don't send it to me through the mail কিন্তু সেইখিনি পইচা মোলৈকে কিহেৰে নপঠাবা মেইলেৰে নপঠাবা মানে পোষ্ট অফিচৰ থ্ৰুৰে পঠাব মানা কৰিছে মেইল বক্সটোৰে কিয়নো the post office employees are bunch of crooks Lenso কিয় post office employees বিলাকক কি বুলি কৈছে জানানে a bunch of crooks মানে কি a group of dishonest people হে মানুহবিলাক ঠগ প্ৰবঞ্চক বুলি কৈছে আৰু হেকত লিখি দিছে লেন্সোৱে লিখি দিছে গতিকে ভাবা যিখিনি মানুহে তেওঁ আটাইতকৈ বেছি সহায় কৰিলে তেওঁলোকৰ পইচা উঠালে যিজন মানুহে পইচা উঠালে যিজন মানুহে স্যালাৰিৰ এটা অংশ দি দিলে হয়নে সেই যিখিনি মানুহে চেয়াৰিটিৰ পৰা আনি পইচা দিলে সেই মানুহখিনিকে কি বুলি কৈছে প্ৰবঞ্চক a bunch of crooks বুলি কৈছে a bunch of crooks বুলি কৈছে গতিকে এই লেসনটোৰ পৰা আমি বহুত কেটা কথা শিকিব পাৰো এক নম্বৰ কথা আমি এজন কাৰোবাক যে বিশ্বাস কৰিলে বাকি সকলোকে যে অবিশ্বাস কৰিম হেতু কথা নহয় বিশ্বাস কৰিব লাগিব ভগৱানকো বিশ্বাস কৰিব লাগিব মানুহকো বিশ্বাস কৰিব লাগিব যেতিয়া এজনৰ ওপৰত বিশ্বাসটো বেছি হৈ যায় মানে অন্ধভাৱে যেতিয়া বিশ্বাস কৰা যায় তেতিয়া বাকি কেইজনৰ ওপৰত বিশ্বাসটো অকমান হলেও কমি যায় হয়নে নাই সকলো ক্ষেত্ৰতে তেনেকুৱা
এজনক যেতিয়া তুমি বহুত ভাল পাবলৈকে ল'বা তেতিয়া বাকি মানুহখিনিক হয়তো কৰবাত সাইড কৰি দিয়া যায় বা অথবা বিশ্বাসৰ ক্ষেত্ৰত অথবা সবৰে ক্ষেত্ৰত তেনেকুৱা কথাটো বহুত লৰা ছোৱালী আছে এটা সময়ত কোনোবা এজন তেওঁৰ ওচৰলৈকে মানুহ আহে আৰু সেই মানুহজনক ইমান বেছি ভাল পাবলৈ লৈ বাকি যে পৰিয়ালটোত যে সৰুৰ পৰা খাই খুৱাই পিন্ধাই যে ডাঙৰ দীঘল কৰিলে সেই কথাখিনি পাহৰি যায় গতিকে এজন আৰু সেইজন মানুহে কিন্তু লাষ্টত যাই থৈ তেওঁক ঠগাই যায় আৰু তেতিয়া কিন্তু সেই মানুহ সেই লৰা ছোৱালীটোৰ কাৰো ওপৰত বিশ্বাস নোহোৱা হৈ যায় গতিকে এনেকুৱা কথা হেতু এটা কথা শিকাইছে তোমালোকক যে আমি বিশ্বাস কৰিব লাগে কিন্তু বিশ্বাসটো এজনৰ ওপৰত পুৰা 100% কৰি বাকি কেজনৰ ওপৰত যে কমাই দিম তেনেকুৱা কথা নহয় আৰু আনহাতে এটো কথা শিকাইছে যে আমি কেতিয়াবা ভাল কাম কৰিলে মানে কেতিয়াবা আমি দুখ পাব লগাও হয় কাইন্ড হাৰ্টেড মানুহবিলাকে কেতিয়াবা দুখ পাব লগা হয় লেন্সো এজন খুব সহজ সৰল মানুহ আছিল এজন খেতিয়ক আছিল হয় না তেওঁ বৰ বেছি কৃত্ৰিমতাৰ কথাখিনি বুজি পোৱা নাছিল ভগৱান যে আছে তেওঁ ভাবি লৈছিল পুৰা 100% গতিকে হেতু কথা কৈছে খুব সহজ সৰল গতিকে শেষত তোমালোকক মই এটা টাস্ক এটা দিছো যে তোমালোকৰ মতে লেন্সো কেনেকুৱা আছিল কোন ৰাইট আছিল লেন্সো ৰাইট আছিল নে পোষ্ট মাষ্টাৰজন ৰাইট আছিল পোষ্ট মাষ্টাৰজনে সহায় কৰিব লাগিছিল নে নালাগিছিল নে লেন্সো এনেকুৱাকে কৰিব নালাগিছিল নে লেন্সৰ কি দিশ আছিল কোন ভাল আছিল তোমালোকৰ মতে ষ্টৰীটোৰ পৰা কি শিকিলা অলপ হলেও এটা বাক্য দুটা বাক্য হলেও লিখি কিনে কমেন্ট কৰিবাচোন তোমালোকে আৰু ভিডিওটো চাই লেসনটো ভালকে বুজি পাইছানে নাই হেতু কথাও জনাবা তোমালোকে বাকি কেটা লেসন লাগে যদি হেটো জনাবা কোন কেটা লেসন লাগে কিন্তু প্ৰতিটো মানে লাইন বুজাই দিবলৈকে ট্ৰাই কৰিছো প্ৰতিটো ওয়ার্ডস যে কেটা ওয়ার্ডস আমাৰ এইচএসএলসি পৰীক্ষাত আহি থাকে সেই কেটা ওয়ার্ডস মই ইয়াত দিবলৈকে ট্ৰাই কৰিছো তোমালোকে যদি এনেকুৱাকে পঢ়া বাকি একো নাথাকিব আৰু কোনখিনিৰ পৰা কি কোৱেশ্চন হ'ব পাৰে মই কৈয়ে দিলো ঠিক আছে তোমালোকে যদি এনেকুৱা কয় মোৰ ক্লাস বিলাক কৰি ভাল পোৱা বা আমাৰ সৃজন শিক্ষালয়ৰ যে কোনো ক্লাস কৰি ভাল পোৱা তোমালোকে মোৰ পৰা পাৰ্সোনালি শিকিব পাৰা অফলাইন অথবা অনলাইন অফলাইন হলে তোমালোকে গীতানগৰ অথবা গীতানগৰ গুৱাহাটীৰ ষ্টুডেন্টস খিনি সুবিধাটো পাবা কাৰণ আমাৰ দুটা কোচিং সেন্টাৰ আছে গীতানগৰ গুৱাহাটীত এটা আৰু আনহাতে বীৰগুছি নাৰেঙ্গীৰ এটা নাৰেঙ্গীৰ ওচৰৰ পাজৰৰ লৰা ছোৱালীখিনি শিকিব পাৰা আমাৰ ক্লাস কিন্তু অলৰেডি এপ্ৰিল 1 এপ্ৰিল মানে অফলাইন স্টাৰ্ট হৈছে আৰু অনলাইন 1 মে তাৰিখৰ পৰা শেষ হ'ব অনলাইনত ললে তোমালোকে বেলেগ প্ল্যাটফৰ্মসমূহতকে আমাৰ অলপ সুবিধাটো বেছি পাবা কাৰণ কিয় আমি লাইভ ক্লাস কৰো লাইভ ক্লাসটো বাকি বিলাকও কৰে কিন্তু আমি মানে তোমালোকৰ কথাখিনিও শুনি থাকো তোমালোকে যি কোৱা তোমালোকে হয়তো বেলেগ প্ল্যাটফৰ্ম বিলাকত তোমালোকে লিখি দিব লাগিব কিন্তু মই এতিয়া ক্লাস কৰি আছো তোমাৰ কিবা এটা এইটো লাইনতে ডাউট হল তোমালোকে কোৱেশ্চন কৰিব পাৰিবা কেৱল আমাৰ মাত্ৰ এটা বেটছত 15টা ষ্টুডেন্টস থাকে যাতে 15টা ষ্টুডেন্টসৰ আমি নিডস খিনি ফুলফিল কৰিব পাৰো সেই কাৰণে প্ৰতিটো বেটছত 15টা ষ্টুডেন্ট ৰাখো কেতিয়াবা কোনোবাটো বেটছত কম ষ্টুডেন্ট হয় গতিকে যদি তোমালোকে শিকিব খোজা অথবা আমাৰ ক্লাস বিলাক ক্লাস 9 10 আৰু 12 ৰ ইংলিশৰটো বিশেষকৈ হয় আৰু বাকি সাবজেক্টস বিলাকৰো হয় ইয়াতে তোমালোকে যি সমূহে কানেক্ট হৈ আছে সৃজন শিক্ষালয়ৰ লগত জানে সকলো বিলাক গৰেখিনি লিখা আছে তোমালোকে যদি কৰিব খোজা ফোন নম্বৰত ফোন কৰিবা এটো মোৰ ফোন নম্বৰ কিবা ডাউটস থাকিলে এই ফোন নম্বৰটো নোট ডাউন কৰি লোৱা মৃন্ময় স্যাৰ বুলি লিখি থবা এটো মোৰ ফোন নম্বৰ WhatsApp কৰিবা কল এটা কৰাৰ আগতে আৰু তোমালোকে কিবা ম্যাথ সায়েন্স বিষয়ক যদি কিবা কোৱেশ্চন কৰিব খোজা বা অনলাইন বিষয়ক যদি কিবা কথা সুধিব খোজা ক্লাস বিষয় এইটো ফোন নম্বৰ বা যিকোনো এটাত ফোন কৰিলে হ'ল ঠিক আছে যদি ভিডিওটো চাই ভাল পালা শেয়াৰ কৰিবা লাইক কৰিবা তোমালোকে লাইক শেয়াৰ আৰু কমেন্ট কৰিলেহে আগন্তুক লেসনৰ ভিডিওসমূহ লৈ আনিম এনেকুৱাকৈ খুব সহজ সৰল ভাষাত ইন্টাৰেষ্টিং ভাৱে বুজাই দিবলৈকে ট্ৰাই কৰিম আৰু যদি ভিডিওটো চাই ভাল পালা তেনেহলে ধন্যবাদ